আমি হ'ব ৰেডি। অসমত 26টা এনেকুৱা ৰেলৱে ক্ৰছিং আছে য'ত ৰেলগাড়ী আহিলে যান বাহনৰ যাতায়াতটো স্তব্ধ হৈ পৰে আৰু বহুতখিনি সময় যান বাহনে অপেক্ষা কৰিব লাগে। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এই ৰেলৱে ক্ৰছিংবিলাকৰ ওপৰত আমি ফ্লাইঅভাৰ বনাম বা উৰণীয়া সেতু বনাম। এতিয়ালৈকে 13খন আমি উৰণীয়া সেতু নিৰ্মাণৰ কামত আগবাঢ়িব পাৰিছোঁ আৰু বাকী 13খনো আমি অনতিপলমে কৰিব পাৰিম বুলি আশা কৰিছোঁ। এই 26খনৰ ভিতৰত তিনিচুকীয়া টাউনৰ মাজত থকা ৰেলৱে ক্ৰছিঙৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ আমাৰ এটা অগ্ৰাধিকাৰ আছিলে। আজি আমি 60 কোটি টকা খৰচ কৰি গড়কাপ্তানি বিভাগে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিম। ইয়াৰে 30 কোটি টকা মই কোন পদ্ধতিবোৰলৈ চিনিয়ে নাপাওঁ, গতিকে এইবিলাকৰ ওপৰত মই কমেণ্ট নিদিওঁ। এতিয়া কোন পদ্ধতিবোৰলৈ মই জানিব লাগিব, কোন আছে, কি আছে, কোন ব্যক্তি মই নাজানোৱে। কওক, মই নাজানো, মই পঢ়িব লাগিব, উইকিপিডিয়া চাব লাগিব। মই ক'লোঁ নহয় যে মই জানাত যে অসমত আজি ইমান কাম কাজ হৈছে। আপোনালোকে কাম কাজবিলাকৰ এদিন ফটো তুলি এটা নিউজ কৰিলে আপোনালোকৰ দিনটোৰ খোৰাকি হৈ যাব। আৰু কওক কি আছে, বাকী চব ঠিক আছে।